নমস্কাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ দেৱবাণী সংস্কৃতৰ অষ্টম পাঠ গীতম এই পাঠটিৰ প্ৰশ্নোত্তৰখিনি দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাবা। অভ্যাস নম্বৰ 1 প্ৰশ্নানাম উত্তৰাণি লিখত। ক ভাৰতবৰ্ষস্য শিৰসি মুকুট ৰূপেণ কিম বিৰাজিতম। মানে কি হৈছে, ভাৰতৰ মূৰত মুকুট ৰূপে কি জিলিকি আছে? উত্তৰ কি হ'ব? ভাৰতবৰ্ষস্য শিৰসি মুকুট ৰূপেণ হিমালয় বিৰাজিতম। মানে হিমালয় পৰ্বত বিৰাজ কৰি আছে। খ ভাৰতবৰ্ষস্য পাদঃ কেন পৰিব্লুতা। মানে ভাৰতৰ চৰণ কিহেৰে প্লাবিত? উত্তৰ কি হ'ব ইয়াত? ভাৰতবৰ্ষস্য পাদঃ জলধি জলেন পৰিব্লুতা। মানে সাগৰৰ পানীৰে ধুৱে। গ কাশ্মীৰে কিম বৰ্ষতি। মানে কাশ্মীৰত কি পৰে বা কি বৰষে? উত্তৰ কি হ'ব? কাশ্মীৰে তুহিনম বৰ্ষতি। তুহিনম মানে বৰফ বা হিম। মলয় স্থানে কিম বাতি। মলয় স্থানত কি প্ৰবাহিত হয়? যে মলয় স্থানে সুপবন বাতি। ভাৰতবৰ্ষ কেশাম আশ্ৰয়দাত্ৰী। মানে ভাৰতবৰ্ষ কাৰ আশ্ৰয়দাত্ৰী? উত্তৰ কি আছে? ভাৰতবৰ্ষ নানা ভাষী জনানাম আশ্ৰয়দাত্ৰী। মানে বিভিন্ন ভাষা ভাষী লোকসকলৰ আশ্ৰয়দাত্ৰী। চ ভাৰতবৰ্ষ কেশাম পোষণ কৰ্তৃ। ইয়াত কি আছে? ভাৰতবৰ্ষ কাৰ পোষণ কৰ্তৃ? উত্তৰম ভাৰতবৰ্ষ বিবিধ মতানাম পোষণ কৰ্তৃ। বিভিন্ন মত ধৰ্মসমূহৰ পোষণ কৰ্তৃ। চ গংগা ভাৰতস্য কুত্ৰ পৰিসৰপুতা। মানে গংগা নদী ভাৰতৰ ক'ত সুপবিত্ৰভাৱে প্ৰবাহিত? উত্তম কি হ'ব? গংগা ভাৰতস্য মধ্যে পৰিসৰপুতা। মানে মধ্যভাগত। নম্বৰ 2 উভয়োঃ মিলনম কুৰুত। শুদ্ধকৈ মিলোৱা। ক অংশ আৰু খ অংশ মিলাব লাগে। ইয়াত তোমালোকে কবিতাটো মুখস্থ কৰিলে নিজে নিজে মিলাব পাৰিবা। আছে শিৰসি হিমালয় মুকুট বিৰাজিতা। এইটো হ'ব পুণ্যৱতামিয়মেব হিনাক। ইয়াত আছে নানা ভাষী জনাশ্ৰয়দাত্ৰী মধ্যে গংগা পৰিসৰ পুতা। মধ্যে গংগা পৰিসৰ পুতা। পুণ্যপৰাণাম আশ্ৰয় লোক। আৰু শেষতো পাধে জলধি জলেন পৰিপ্লুতা। এইখিনি তোমালোকে কবিতাটো প্ৰথমতে মুখস্থ কৰিবলৈ চেষ্টা কৰিবা। তেতিয়া তোমালোকে নিজে নিজে যিমান য'ৰ পৰাই দিয়ক নিজে নিজে পাৰি যাবা। ইয়াৰ উপৰিও তোমালোকক মই এই পাঠটিত থকা কঠিন শব্দখিনি অৰ্থখিনি দি দিছোঁ। তোমালোকে মনোযোগ দি চোৱা আৰু শুনা। নাকস্পৰ্ধিনী মানে স্বৰ্গৰ সৈতে প্ৰতিদ্বন্দ্বী। তুহিনম মানে বৰফ হিম। জলধি সমুদ্ৰ মহাসাগৰ। পুলিনম মানে মৰুভূমিৰ বালি পুলিনম। পৰিপ্লুতা মানে পানীৰে প্লাবিত বা ধৌত। সুপবন মানে সুগন্ধি সুন্দৰ বতাহ। পৰিসৰপুতা পৰিৱেশ পবিত্ৰ কৰোতা। ৰুদ্ৰ পিনাকঃ মানে ৰুদ্ৰৰ শিৱৰ ধনুষ শক্তি। এই প্ৰশ্নোত্তৰখিনি কেনেকুৱা লাগিল তোমালোকে কমেণ্টত জনাবলৈ নাপাহৰিবা। নমো নমঃ।